Hello students, আমি last classত election in the villageৰ প্ৰথম অংশটো পঢ়িছো। আজি আমি বাকি থকাখিনি ভালদৰে পঢ়িম। তোমালোকে ধুনীয়াকৈ কিতাপৰ লগত মিলাই যাবা আৰু বুজিবলৈ যত্ন কৰিবা। আমি পাঠটো এতিয়া আৰম্ভ কৰোঁ। যেতিয়া দীপে আংকেলক কৈছিল যে চহৰ নগৰ আৰু গাঁওবোৰত পঞ্চায়ত ব্যৱস্থা আছে আৰু আংকেলক সুধিছিলে কথাটো হয় নে নহয়, তেতিয়া আংকেলে কৈছিল যে well not really, it's a little different because cities and towns do not have panchayats, only villages have. আচলতে ঠিক তেনেকুৱা নহয়, আংকেলে কৈছিল ইয়াতে এটা পাৰ্থক্য আছে যে কেৱল গাঁৱতহে পঞ্চায়ত আছে, চহৰ আৰু নগৰত নাই। Panchayat Raj is a self-governance system at 3 levels. পঞ্চায়তী ৰাজ ব্যৱস্থাটো এক তিনিখলপীয়া স্বায়ত্তশাসনৰ ব্যৱস্থা। The first level is Panchayat in the villages. প্ৰথমটো স্তৰ হৈছে গাঁৱসমূহত থকা পঞ্চায়ত। The second level is Panchayat Samiti in blocks. দ্বিতীয়টো স্তৰ হৈছে পঞ্চায়ত সমিতি ব্লকসমূহত থকা পঞ্চায়ত সমিতি। And the third level is the Zilla Parishad in the districts. আৰু তৃতীয়টো স্তৰ হৈছে জিলাসমূহত থকা জিলা পৰিষদ। The people directly elect their members of the panchayats, while panchayat committee is formed by the members elected by the panchayat. আৰু পঞ্চায়তৰ সদস্যসকলক গাঁওবাসীয়ে জনসাধাৰণে প্ৰত্যক্ষভাৱে নিৰ্বাচিত কৰে, কিন্তু পঞ্চায়ত সমিতি পঞ্চায়তৰ দ্বাৰা নিৰ্বাচিত সদস্যসকলৰ দ্বাৰাহে গঠিত হয়। আমি এইখিনিতে পাইছোঁ যে পঞ্চায়ত হ'ল স্বায়ত্তশাসনৰ এটা তিনিতৰপীয়া ব্যৱস্থা। তাৰ প্ৰথমটো তৰপ বা স্তৰ হৈছে গাঁওসমূহত থকা পঞ্চায়ত, দ্বিতীয়টো হৈছে ব্লকসমূহত থকা পঞ্চায়ত সমিতি আৰু তৃতীয়টো হৈছে জিলাসমূহত থকা জিলা পৰিষদ। এইখিনিতো বুজি পাইছা সকলোৱে। তাৰপিছত ৰূপাই কৈছে যে আংকেল, I want to know one thing. When was this system begun in our country? তেতিয়া ৰূপাই আংকেলক সুধিছে যে আংকেল, মই এটা কথা জানিব বিচাৰোঁ যে আমাৰ দেশত এই ব্যৱস্থাটো কেতিয়াৰ পৰা আৰম্ভ হৈছিল। তেতিয়া আংকেলে উত্তৰ দিছিল, Actually, this is an ancient system practiced in Indian villages, but in independent India, the first panchayat under the nationwide system was established in Rajasthan in 1959. তেতিয়া আংকেলে কৈছিলে যে আচলতে এইটো এটা পুৰণি ব্যৱস্থা যি ভাৰতবৰ্ষৰ গাঁওবোৰত আগৰে পৰা চলি আহিছিল, কিন্তু স্বাধীন ভাৰতত যেতিয়া গোটেই ৰাষ্ট্ৰজুৰি এই ব্যৱস্থাটো কৰা হৈছিল, তেতিয়া 1959 চনত ৰাজস্থানত প্ৰথমে এই পঞ্চায়তী ৰাজ ব্যৱস্থাটো প্ৰৱৰ্তন কৰা হৈছিল। আমি কি পালোঁ যে পঞ্চায়ত আগৰ পৰাই চলি আহিছিল ভাৰতবৰ্ষত, কিন্তু যেতিয়া ভাৰতবৰ্ষ স্বাধীন হ'ল তেতিয়া 1959 চনত ৰাজস্থানত প্ৰথমবাৰৰ বাবে এই পঞ্চায়তী ৰাজ ব্যৱস্থাটো প্ৰৱৰ্তন কৰা হৈছিল। However, Assam has had its panchayats since 1948. যি কি নহওক, অসমত এই পঞ্চায়ত ব্যৱস্থাটো 1948 চনৰ পৰাই চলি আহিছিল। At present, there are more than 4.5 lakh panchayats in the country. বৰ্তমান আমাৰ দেশত 4.5 লাখতকৈও অধিক পঞ্চায়ত আছে। তেতিয়া দীপে কৈছে যে are all the villagers member of a panchayat? যে গাঁৱৰ সকলো মানুহে পঞ্চায়তৰ সদস্য নেকি? দীপে সুধিছে যে গাঁৱৰ সকলো মানুহে পঞ্চায়তৰ সদস্য নেকি? তেতিয়া আংকেলে উত্তৰ দিছে যে all villagers can actively participate in the activities of the panchayat, but the number of its elected members may be within 5 and 31. তেতিয়া আংকেলে দীপক বুজাইছে যে গাঁৱৰ সকলো মানুহে পঞ্চায়তৰ কাম কাজত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পাৰে, কিন্তু 5 পৰা 31 জন মানুহে ইয়াৰ নিৰ্বাচিত সদস্য থাকিব পাৰে। The head of the panchayat is called the president or sarpanch. আৰু কৈছে যে পঞ্চায়তৰ মুখিয়ালজনক বা প্ৰধানজনক সভাপতি বা sarpanch বুলি
কোৱা হয়। This year I am also contesting in the panchayat election. এই বছৰ ময়ো পঞ্চায়তৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম। I am a candidate for the post of president in our panchayat. মই আমাৰ পঞ্চায়তৰ সভাপতি পদৰ এগৰাকী প্ৰাৰ্থী। তেতিয়া দীপে কৈছে যে now I understand why you have so many visitors. মই এতিয়াহে বুজি পাইছোঁ কিয় আপোনাক লগ কৰিবলৈ ইমান মানুহ আহি আছে। But is there any other aim of these institutions? কিন্তু এই অনুষ্ঠানসমূহৰ অন্য কিবা লক্ষ্য আছে নেকি? তেতিয়া আংকেলে উত্তৰ দিছে যে panchayats have an important aim of making the villagers aware of their rights and responsibilities as citizens. পঞ্চায়তৰ এটা অতি গুৰুত্বপূৰ্ণ লক্ষ্য হ'ল গাঁওবাসীক সিহঁতৰ নিজৰ অধিকাৰ আৰু নাগৰিক হিচাপে থকা দায়িত্বৰ প্ৰতি সজাগ কৰি দিয়া। তেতিয়া ৰূপাই কৈছে যে আংকেল, what are the functions of panchayat? আংকেল, পঞ্চায়তৰ কাৰ্যসমূহ কি কি? ৰূপাৰ প্ৰশ্নত আংকেলে উত্তৰ দিছে Panchayats are responsible for many functions such as agricultural production, rural industries, medical relief, women and child welfare, rural employment, maintenance of village roads, tanks, etc. পঞ্চায়তসমূহৰ বিভিন্ন কাৰ্যৰ দায়িত্ব থাকে, যেনে কৃষি উৎপাদন, গাঁৱলীয়া উদ্যোগ, চিকিৎসা সহায়ৰ ক্ষেত্ৰত, মহিলা আৰু শিশু বিকাশৰ ক্ষেত্ৰত, গাঁৱলীয়া নিযুক্তি, ৰাস্তা ঘাট, টেংক আদি চোৱা চিতা কৰা ইত্যাদি। All the plans undertaken by the government are implemented by the panchayats. চৰকাৰে যিবোৰ আঁচনি গ্ৰহণ কৰে সেইবোৰ পঞ্চায়তৰ দ্বাৰা কাৰ্যকৰী কৰা হয়। Moreover, nowadays the popular self-help groups are also helped by the panchayats. ইয়াৰ উপৰি আজিকালি আত্মসহায়ক গোটসমূহে পঞ্চায়তৰ পৰা সহায় লাভ কৰে। তাৰপিছত ৰূপাই কৈছে Can women too participate in panchayat? মহিলাসকলেও পঞ্চায়তত অংশগ্ৰহণ কৰিব পাৰেনে? Uncle, in fact, panchayats have a very important role in the empowerment of rural women because 33% of the panchayat membership are reserved for women. Uncle কৈছে যে হয়, গ্ৰাম্য অঞ্চলৰ মহিলাসকলৰ সবলীকৰণৰ ক্ষেত্ৰত পঞ্চায়তৰ যথেষ্ট ভূমিকা আছে, কিয়নো পঞ্চায়তৰ সদস্যৰ 33% মহিলাৰ বাবে সংৰক্ষণ কৰা হয়। Similarly, backward sections of a society are also given necessary representation in panchayats. ঠিক একেদৰে এখন সমাজৰ পিছপৰা শ্ৰেণীৰ বাবেও প্ৰয়োজনীয় প্ৰতিনিধিত্বৰ ব্যৱস্থা পঞ্চায়তত কৰা হৈছে। তাৰমানে কি মহিলাসকলৰ বাবে 33% সংৰক্ষণ কৰা হৈছে আৰু সমাজত যিবিলাক দুখীয়া মানুহ আছে, পিছপৰা শ্ৰেণীৰ লোক আছে, সিহঁতেও যাতে নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰে, সিহঁত দুখীয়া বুলি বা পিছপৰা কাৰণে যাতে কোনে সিহঁতক গুৰুত্ব নিদিয়াকৈ থাকিব নোৱাৰে, তাৰো ব্যৱস্থা পঞ্চায়তত কৰা হৈছে। তাৰ সিহঁতৰ কাৰণে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। ৰূপা So it helps in maintaining equality in the society also. তেতিয়া ৰূপাই কৈছে যে তাৰমানে পঞ্চায়তে সমাজত সমতা বজাই ৰখাটো সহায় কৰে, মানে সকলোৱে যাতে সমান সেই ব্যৱস্থাটো ধৰি ৰখাত সহায় কৰে। Now I understand the real importance of this system in our country. মই এতিয়াহে বুজিছোঁ যে আমাৰ দেশত এই ব্যৱস্থাটোৰ প্ৰকৃত প্ৰয়োজনীয়তা কি। তাৰপিছত দীপে কৈছে যে Do the towns and cities also have any self-governance system? How are they governed? যে চহৰ আৰু নগৰসমূহতো কিবা স্বায়ত্তশাসনৰ ব্যৱস্থা আছে নেকি? How they are governed? সেইবোৰ কেনেদৰে পৰিচালনা কৰা হয়? আংকেলে উত্তৰ দিছে Of course, they have the town committees and the municipal boards instead of the panchayat. নিশ্চিতভাৱে সিহঁতৰ পঞ্চায়তৰ সলনি নগৰ সমিতি আৰু পৌৰসভা আছে। দীপে কৈছে Uncle, can we also participate in this system? দীপে আংকেলক সুধিছে যে আংকেল আমিও এই ব্যৱস্থাটোত অংশগ্ৰহণ কৰিব পাৰোঁ নেকি? Can we vote? আমি ভোট দিব পাৰোঁনে? Uncle, you will have to wait till the age of 18 years when you will be eligible to vote. আংকেলে কৈছে যে তোমালোকে 18 বছৰ বয়স হোৱালৈ ৰ'ব লাগিব, তেতিয়াহে তোমালোকে ভোট দিয়াৰ বাবে যোগ্য হ'বা। দীপ Okay, but I think I will definitely participate in this system as early as possible.
দীপে কৈছে যে ঠিক আছে, কিন্তু মই ভাবোঁ যে মই নিশ্চিতভাৱে যিমান সোনকালে পাৰোঁ এই ব্যৱস্থাত অংশগ্ৰহণ কৰিম। ৰূপা, I would also like to work in the grassroots level of democracy. ৰূপাই কৈছে যে I would also like to work in the grassroots level of democracy. ময়ো গণতন্ত্ৰৰ তৃণমূল স্তৰত একেবাৰে তলৰ খাপৰ একেবাৰে মূল স্তৰত কাম কৰিব বিচাৰোঁ। তেতিয়া আংকলে কৈছে I am very happy that you have understood the importance of this system. মই বহুত সুখী যে তোমালোকে এই ব্যৱস্থাটোৰ গুৰুত্ব বুজি পাইছা। When all the citizens realize this and participate in the system, the Panchayati Raj will be a great success. যেতিয়া আংকলে কৈছে যে যেতিয়া সকলো নাগৰিকে এইটো অনুভৱ কৰিব পাৰিব যে পঞ্চায়তৰ গুৰুত্ব বুজিব পাৰিব আৰু এইটো ব্যৱস্থাত অংশগ্ৰহণ কৰিব, তেতিয়াহে পঞ্চায়তী ৰাজ ব্যৱস্থাটো সম্পূৰ্ণৰূপে সফল হ'ব। আমি এই পাঠটোত পঞ্চায়তৰ বিষয়ে পাইছোঁ, তাৰ কাৰ্যসমূহ আৰু পঞ্চায়তৰ স্তৰসমূহ, কিমান শতাংশ মহিলাৰ বাবে সংৰক্ষণ আছে, কিমান বয়সত আমি ভোট দিব পাৰোঁ, এই সকলোবিলাক বস্তু পাইছোঁ। নগৰত কেনেধৰণৰ স্বায়ত্তশাসনৰ ব্যৱস্থা আছে এইবিলাকো পাইছোঁ। তোমালোকে ধুনীয়াকৈ পাঠটো এবাৰ পঢ়িবা আৰু ভিডিঅ'টো চাই বুজিবলৈ যত্ন কৰিবা। কিবা অসুবিধা পালে মোক নিশ্চয় সুধিবলৈ নাপাহৰিবা। ঠিক আছে, থেংক ইউ, বাই বাই, আকৌ লগ পাম।